আসলে খুব লাজৰ কথা। আজি ডিব্ৰুগড় চহৰখনত আমি এজাক বৰষুণ দিয়াৰ লগে লগে প্ৰত্যেকবাৰে আমাৰ প্ৰত্যেক দিনাই বান খহনীয়াটো হৈ আছে। কিন্তু ইয়াৰ আমাৰ স্থায়ী কোনো সমাধান আমি পোৱা নাই ডিব্ৰুগড় চহৰখনত। যিহেতু আমি 20 বছৰ আমি বিধায়ক আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াই আজি যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰিছে, কিন্তু আজি ইয়াত পুৱাই পৰা আমি বান খহনীয়া হৈ আছে। কিন্তু ইয়াত আমাৰ কোনো কৰ্তৃপক্ষ, কোনো চৰকাৰী, কোনো ইয়াত আমাৰ কোনো এজন আমি বিষয়া নাই। যিহেতু জিঅ' বেগ যি পেলাব লাগে প্ৰতিৰোধ বৰষুণৰ কাৰণে এজাক যিটো গৰাখহনীয়া হয়, এই গৰাখহনীয়াৰ কাৰণে কোনো এজন বিষয়া চৰকাৰী বিষয়া নাই। আমি খুব এটা লাজৰ বিষয় আজি এইকাৰণে আমি প্ৰতিবাদ জনাই চৰকাৰক যে আগন্তুক আমি কোনো বিজ্ঞানসন্মত পদ্ধতিৰে আচলতে কোনো স্থায়ী সমাধান আমি বিচাৰিছোঁ আমি ৰাইজক। এই ডিব্ৰুগড়ৰ যি বান খহনীয়া সমস্যা, এই সমস্যাটো আচলতে নতুন নহয়। আচলতে এই যুগৰ পৰা আচলতে সমস্যাটো চলি আহিছে। এই ক্ষেত্ৰত আমি যদি চাওঁ, বিভিন্ন ডিব্ৰুগড় চহৰৰ অঞ্চল, এইফালে থকা মথাউৰি, এইফালে থকা আচলতে বিভিন্ন গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰত বহুত জাহ গৈছে। আৰু আমি যদি লক্ষ্য কৰোঁ, চৰকাৰে আচলতে হাজাৰ হাজাৰ কোটি টকা আবণ্টন কৰিছে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে যি ধৰণে বিজ্ঞানসন্মতভাৱে তেওঁলোকে ব্যৱস্থা ল'ব লাগিছিল, এই ব্যৱস্থা লোৱা নাই। আৰু তেওঁলোকে কেৱল জিঅ' বেগ পেলাব লাগে বুলি জিঅ' বেগ পেলাই আছে। গৰাটো খহিছে, আমি এতিয়া জিঅ' বেগ পেলাব লাগে। আচলতে তেওঁলোকৰ এইটোৱে তেওঁলোকৰ যি লক্ষ্য, এই লক্ষ্যটোৱে আচলতে তেওঁলোকে এই কামখিনি কৰি আছে। আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। এই ক্ষেত্ৰত চৰকাৰখনে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি কৈ আহিছোঁ যে আচলতে আপোনালোকে ৰিভাৰ এক্সপাৰ্ট মাতক। তেওঁলোকে যি ব্ৰহ্মপুত্ৰৰ মাজত যি আচলতে বালিচৰবিলাক গড়লৈ উঠিছে, এই বালিচৰবিলাক আচলতে কি ধৰণে আঁতৰাই ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো আচলতে কেনেধৰণে চহৰখনৰ পৰা আঁতৰাই পঠিয়াব পাৰোঁ, এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। আমি যদি চাওঁ, চাবুৱাৰ পৰা আচলতে আমি আইথানলৈকে যাওঁ, ব্ৰহ্মপুত্ৰখন আচলতে নদীখন দ, আৰু যদি ইয়াৰ পিছতে যদি আমি বগীবিল অঞ্চললৈ যাওঁ, এই বগীবিল অঞ্চলত কিন্তু আমি পানী দেখিবলৈ নাপাওঁ, য'ত নাও চলিবলৈ আচলতে অসুবিধা হয়। কি কাৰণে এই অৱস্থাবিলাক হ'বলৈ ধৰিছে, কি কাৰণে কেৱল ব্ৰহ্মপুত্ৰ নদীখনে আছে চহৰখনত কি ধৰণে মূল সুঁতিটো আছে খুন্দা মাৰিবলৈ ধৰিছে, এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু আশা কৰিছোঁ এই বিভাগীয় কৰ্তৃপক্ষই এই হাজাৰ হাজাৰ কোটি টকা যি আবণ্টন কৰিছে চৰকাৰে আচলতে তেওঁলোকে নিজৰ হিচাপে আচলতে চহৰখনক নিজৰ বুলি ভাবি আচলতে তেওঁলোকে সমস্যাটো সমাধান কৰিবলৈ আচলতে ব্যৱস্থা গ্ৰহণ কৰক।